এই ভিডিঅ'টো বনালোঁ এটা বিশেষ কাৰণত আৰু সকলোকে মই ক্ষমা বিচাৰিছোঁ। মই জুবিন দাই ন্যায় নোপোৱালৈকে মই দাড়ি চুলি নাকাটো বুলি মই সকলোৰে আগত কথা দিছিলোঁ। কিন্তু কালি মোবাইলে হওক বা টিভিয়ে হওক, নিউজতে হওক, সকলোবিলাকতে যি দেখিলোঁ, আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাই যে ন্যায় পাব, মোৰ কোনো পধ্যে চিন্তাই কৰিব পৰা নাই। ন্যায় দিব কোনে? চৰকাৰে দিব নে জনসাধাৰণে দিব? আমি একোৱেই বুজি পোৱা নাই। আৰু এতিয়া খালি আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে মই জুবিন, আমিও জুবিন। আৰে জুবিন দা এনেকৈ জুবিন হোৱা নাই অ'। জুবিন দাই প্ৰকৃতিক ভাল পাইছিলে, গোটেই অসমীয়া জাতিক ভাল পাইছিলে, তেওঁ দুখীয়াৰ বাবে কান্দিছিলে। কিন্তু আপোনালোকে কি কৰিছে? অকল আঁচনি আঁচনি আঁচনি। আৰু যিবিলাক আজি জোনমণি ৰাভাৰ কথাই কওক বা যাৰে কথা কওক, আপোনালোকৰ সকলোবিলাক ফুটুকাৰ ফেন হৈ এইবোৰ শেষত নাইকিয়া হৈ যায়। আৰু এই আঁচনি দি পেলাই মানুহক প্ৰলোভন দি আপোনালোকে একো কৰিব নোৱাৰে। এটা কথা মনত ৰাখিব, 26ত আপোনালোকে ইয়াৰ উত্তৰ পাব। যদি আপোনালোকৰ 26ত বিজেপি চৰকাৰ হ'বৰ মন আছে, আপোনালোকে সোনকালে সেই পাখণ্ডকেইটাক মানুহৰ মাজত এৰি দিয়ক, নহ'লে সিহঁতক ফাঁচি দিয়ক, নহ'লে গুলীয়াই এনকাউণ্টাৰ কৰক, কিবা এটা কৰক। আৰু অহাকালিলৈ আমাৰ নামতি চাৰিআলিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাইলৈ তেওঁ আদ্য শ্ৰাদ্ধ পালন কৰিবলৈ লৈছে। আৰু যিসকলে ভিডিঅ'টো চাইছে, আশা কৰোঁ আপোনালোকেও এবাৰ আহিব। আৰু এইবাৰ মই এটা কথা দিছোঁ, এইখন মোৰ দোকান। আগতে ফটকা আৰু দেৱালী খেল আমাৰ ঘৰত হয়, আৰু এইবাৰ বিহুও লগা নাই। আৰু কি হ'ল, এইবাৰ মই কথা দিছোঁ যে মই এটা ফটকাও নুফুটাওঁ আৰু এটা ফটকাও নিবিকোঁ। আৰু আমাৰ ঘৰত প্ৰত্যেকবাৰে দেৱালী খেল পাতোঁ, কিন্তু এইবাৰ এখনোৱে দেৱালী খেল নাপাতোঁ। আৰু যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে যুঁজি যাম, প্ৰয়োজন হ'লে জীৱন দিম।